অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোৱাচাঙৰ ধুবুৰী সীমান্তৰে গৰুৰ অবৈধ সৰবৰাহ বীৰচিলাৰাই সেনাৰ তীব্ৰ প্ৰতিক্ৰিয়া অসম চৰকাৰে 2021 চনত বলবৎ কৰা গো সুৰক্ষা আইন থকা সত্ত্বেও ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰে বিগত কেইদিন ধৰি বহিৰাজ্যৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ হোৱা ঘটনা ধোৱাচাঙত পৰিণত হৈছে। বিশেষকৈ এই উপলক্ষে কুৰবানীৰ বাবে গৰুৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে চোৰাং ব্যৱসায়ীসকলে এই সুযোগত লাভ কৰিবলৈ সক্ৰিয় হৈ উঠিছে। অভিযোগ অনুসৰি বহিৰাজ্যৰ পৰা গৰু আগতীয়াকৈ ক্ৰয় কৰি সীমান্তত জমা ৰখা হয়। তাৰ পিছত লুকুৱাই ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰৱেশ কৰোৱা হয়। বীৰচিলাৰাই সেনা স্বতন্ত্ৰ অসমৰ মুখপাত্ৰই এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, গৰু সুৰক্ষা আইন প্ৰযোজ্য থাকিও চৰকাৰী নিৰ্দেশনাৰ স্পষ্ট অভাৱ আৰু স্থানীয় প্ৰশাসনৰ নিৰাপত্তা এই চোৰাং কাৰ্যকলাপৰ মূল কাৰক। গোটেই ঘটনাটো চৰকাৰৰ দ্বিচাৰিতাৰ এক জ্বলন্ত প্ৰমাণ। গৰুবধত নিয়ন্ত্ৰণ আৰোপ কৰা 20খন ভাৰতীয় ৰাজ্যৰ ভিতৰত অসমো এখন, কিন্তু ধুবুৰী সীমান্ত প্ৰশাসনৰ নীৰৱ ভূমিকা আৰু আৰক্ষীৰ অস্পষ্ট দিশ নিৰ্দেশৰ বাবে গৰু লানি নিচিগাৰ দৃশ্য আজিও অব্যাহত। স্থানীয় ৰাইজৰ অভিযোগ, আমাৰ চকুৰ সন্মুখতে শতাধিক গৰু লানি যায়, কিন্তু কোনো বাধা নোহোৱা দেখিলে মনত প্ৰশ্ন জাগে, আইন কিমান কাৰ্যকৰী? এই ঘটনাই গো সুৰক্ষা আইনক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। চৰকাৰে যদি আইন প্ৰয়োগত গাম্ভীৰ্যতা নেদেখুৱায় তেন্তে এই ধৰণৰ অবৈধ সৰবৰাহ আগলৈ চলি থাকিব বুলি উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গো সুৰক্ষা আইন 2021 চনৰ পৰা যেটা চলি আছে, সুৰক্ষা আইন বলবৎ কৰিছে অসম চৰকাৰে। গতিকে এই বিভিন্ন আইন আছে আৰু মাংস বোধ কৰা বিদ্যুৎ নিষিদ্ধ কৰা হৈছে। তাৰ সত্ত্বে আজি ঈদ আমরা মানি, গতিকে ওপেন চেলেজত সে বস্তুতে ওপেন সিহঁতে চেলেজত লৈ যাই আছে গৰু সুৰক্ষা আইনত। 2000 ধুবুৰী জিলা প্ৰশাসনে উত্তৰবংগত হাজাৰ হাজাৰ গৰু বহিৰাজ্যৰ পৰা পাৰ কৰি আছে। অসম চৰকাৰে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম যে আইন যদিও বলবৎ কৰিছে আপোনালোকে, কিন্তু এই আইনখন খুলি আপোনালোকে কিয় দিছে? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈ আছো, আপোনালোকে যে এই আইনখন ৰূপায়ণ কৰিছে কিন্তু কাৰ্যকৰী কিয় কৰা নাই, এইটোক আমাক লাগে। বীৰচিলাৰাই সেনা স্বতন্ত্ৰ অসমে উদ্দীপ ৰায় অৰ্পে নিত্য ৰায়। গতিকে মই নিজে আজি অচি ছাৰক, দেৱজিৎ কলিতা ছাৰক মই ফোন কৰিছো আৰু SP-কো মই ফোন কৰিছো যে মোক কৈছে যে নিত্য মই এইটো টাইট কৰি দি আছো। এইটোৱে আৰু গতিকে যে বস্তুটো যে ধুবুৰী জিলা পশ্চিমবংগ বীৰচিলাৰাই সেনা সত্ৰ আমদানি গো সুৰক্ষা চলি আছে, ধুবুৰী জিলা প্ৰশাসন নিমাত কিয়? এইটো আমি কোনোপধ্যে মানি লওঁ। গতিকে আপোনালোকে প্ৰশাসনক মই বীৰচিলাৰাই সেনা স্বতন্ত্ৰই স্বীকৃতি দিছো, ধিক্কাৰ জনাইছো। গতিকে পলমে এইটো বন্ধ হ'ব লাগে। গো সুৰক্ষা আইন হয় বন্ধ কৰক, বলবৎ কৰক, আর নহলে আমি বীৰচিলাৰাই সেনা স্বতন্ত্ৰ কৰ্মে আমি স্বীকৃতি দিছো, নহলে খুলি দিয়ক। সিধে কথা। এইটো গাঁৱে ভূঞে যাই আছে, এইটো আপোনালোকক আমি প্ৰশাসনক অনুৰোধ কৰিম যে হয় খুলি দিয়ক। টেক্স কিহৰ কাৰণে লগাইছে আপোনালোকে? এই কাৰণে আমি স্বীকৃতি দিছো আপোনালোকক যে অতি শীঘ্ৰে হয় বন্ধ কৰক, নহলে কিন্তু আমি বৃহৎ ব্যৱস্থা কৰিলো। নাম জয়দ্ৰত ৰায়, মোৰ লগত আজি নিত্যদা আছে বীৰচিলাৰৰ পৰা। আমি যোৱা 3-4 বছৰে যিটো দেখি আছিলো, আগতো দেখি আছিলো মানে এই ৱেষ্ট বেংগলৰ পৰা ইমানখিনি কি অহা না আছিল, গৰু অহা না আছিল। কিন্তু বিগত যোৱা 2-3 বছৰে আমি এনেকা চাই আছো, মানে যে 2-3 দিন মানে চৰকাৰৰ তৰফৰ পৰা আমি নাজানো, পুলিচক জিজ্ঞাসা কৰিলে পুলিচে এনেকে কয় চৰকাৰৰ তৰফৰ পৰা 2-3 দিনৰ পারমিশন এটা দিছে। কিন্তু 2-3 দিনতে আমি এইটো চাই আছো, কমসে কম এদিনতে লক্ষাধিকৰ বেছি গৰু মানে ৱেষ্ট বেংগলৰ পৰা এইফালে গৈ আছে। আমিও তো গম পাওঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পপুলেশ্যন কিমান, সেই হিচাপে কিমান গৰু আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টে যদি আহে। আৰু ইয়াতেও আমি গম পাওঁ ইয়াৰো আমাৰ যে সংখ্যালঘুটো ধুবুৰীৰ নহয়, আমি ভাৰতৰ যে সংখ্যালঘু মানুহখিনি আছে
ইহঁতক কিমানখিনি গৰু লাগিব পাৰে। ইহঁতেতো ইয়াতেও গৰু কিনি আছে, কিন্তু ইমান গৰু বাহিৰৰ পৰা আনি আমি এইটো গম পাই আছো, এইটো বাংলাদেশ পাচাৰ কৰাৰ কাৰণে সিহঁতে টোটালি কি কৰি আছে। সেইকাৰণে বীৰচিলাৰ তিৰাপৰ পৰা বাংলাদেশে পাচাৰ কৰি আছিল, এতিয়াও যেনে সেনেকাই কৰে। যদি সেই আইনটো আপুনি বলবৎ কৰিছে, কিন্তু বলবৎ কৰাৰ পিছতো এইটো যদি হৈয়ে আছে, সেই আইন বলবৎ